নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আজি অসমৰ ৰাজনীতি অৰ্থাৎ পলিটি অফ আসামৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ আহিছো আৰু এইবোৰ থাকিব ওৱান লাইনাৰ মোডত টোটেল আমি ইয়াত আজি টপ 60 কোৱেশ্চনসমূহ আলোচনা কৰিম আৰু আজি আমি এমচিকিউ প্ৰস্তুত কৰা নাই কাৰণ গাটো ভাল নহয় জ্বৰ অনুভৱ হৈ আছে হলে আমি ভিডিঅটো প্ৰস্তুত কৰিবলৈ এৰা নাই যাতে ভিডিঅখিনি আমি ৰেগুলাৰলি দি থাকিব পাৰো তাৰে আমি প্ৰয়াস কৰিছো আৰু এই ভিডিঅটো টেটকাম ৰিক্ৰুটমেণ্ট এডিআই 2.0 এছএছচিডিডি আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'টো মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'খিনি আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবই কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু দেৰি নকৰাকৈ আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ব্ৰিটিছৰ দ্বাৰা নিযুক্ত অসমৰ অন্তিমজন ৰাজ্যপাল কোন আছিল আৰু ইয়াৰ উত্তৰটো হৈছে ছাৰ মোহাম্মদ সালেহ আকবৰ হাইদৰি দুই নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী মিজোৰামৰ ৰাজ্যপালো আছিল আৰু ইয়াৰ উত্তৰটো হৈছে হিতেশ্বৰ শইকীয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানটা বিধানসভা সমষ্টি আছে আৰু ইয়াৰ উত্তৰটো হৈছে 126টা 4 নম্বৰ প্ৰশ্ন হৈছে অকংগ্ৰেছী চৰকাৰ গঠন কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আৰু তেওঁ হৈছে গুলাব বৰবৰা 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া গুলাব বৰবৰা ৰাজ্যসভাৰো এগৰাকী সদস্য আছিল ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁৰ কাৰ্যনিৰ্বাহৰ কাল কোনটো আছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে 1968 ৰ পৰা 1972 চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল এইটো সময়ত ৰাজ্যসভাৰ সাংসদ হিচাপে বন্ধু বান্ধৱীসকল আমি আজি ওৱান লাইনাৰ মোডত টোটেল আমি 60টা কোৱেশ্চন আলোচনা কৰিম তো আজি আমি এমচিকিউ এই কাৰণে প্ৰস্তুত কৰা নাই যাতে আমি কম সময়ৰ ভিতৰতে 60 কোৱেশ্চনছখিনি আমি আলোচনা কৰি দিব পাৰো আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী মুখ্যমন্ত্ৰী এসময়ত অসম বিধানসভাৰ অধ্যক্ষ আছিল আৰু চাব লাগিব আৰু তেওঁ হৈছে মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ এইগৰাকী মুখ্যমন্ত্ৰী অসম বিধানসভাৰ অধ্যক্ষ আছিল এটা সময়ত 7 নম্বৰ প্ৰশ্নটো হৈছে কোনটো সমষ্টিক অসম বিধানসভাৰ প্ৰথমটো সমষ্টি হিচাপে ঘোষিত কৰা হৈছিল ঘোষণা বুলি ক'লো আৰু এইটো হৈছে ৰাতাবাৰী 8 নম্বৰ প্ৰশ্নটো হৈছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ আসন কোনটো সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু ইয়াৰ উত্তৰটো হৈছে অনুসূচিত জাতি এছচিৰ বাবে 9 নম্বৰ প্ৰশ্নটো হৈছে ভোটাৰৰ জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু বিধানসভা সমষ্টিটো কি আৰু ইয়াৰ উত্তৰটো হৈছে থাউৰা 107 নং বিধানসভা সমষ্টি থাউৰা এইটো 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়ালৈকে ভোটাৰৰ সংখ্যাৰ হিচাপত অসমৰ সৰ্ববৃহৎ বিধানসভা সমষ্টিটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো হৈছে দিছপুৰ 52 মানে 52তম এইটো সমষ্টিৰ সংখ্যা আছে 52 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া কোনবোৰ জিলা স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিৰ অধীনলৈ আহিছে এইটো চাব লাগিব খুব গুৰুত্বপূৰ্ণ এইবোৰ জিলা স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিৰ অধীনলৈ আহিছে এই কেইটা হৈছে ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ জিলাসমূহ এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনবোৰ বিধানসভা সমষ্টি স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিৰ অধীনত আহিছে আৰু এইখিনি চাব লাগিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইখিনি হৈছে বৈঠালাংছু হাফলং বোকাজান হাওৰাঘাট আৰু ডিফু এইবোৰ বিধানসভা সমষ্টি স্বায়ত্তশাসিত জিলা লোকসভা সমষ্টিলৈ আহিছে এইখিনি চাব লাগিব 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী ৰাজনীতিবিদ বৰপেটা লোকসভা সমষ্টিৰ পৰা 1967 আৰু 1972 চনত দুবাৰকৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু এইটো খুব গুৰুত্বপূৰ্ণ আৰু আমি জানো তেওঁ হৈছে ফখৰুদ্দিন আলী আহমেদ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল আৰু ইয়াৰ উত্তৰটো হৈছে 5মতম 15 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া ফখৰুদ্দিন আলী আহমেদে গ্ৰেট ব্ৰিটেইনৰ কোনখন বিশ্ববিদ্যালয়ত পঢ়িছিল আৰু ইয়াৰ উত্তৰটো হ'ব কেম্ব্ৰিজ বিশ্ববিদ্যালয় 16 নম্বৰ প্ৰশ্নটো হৈছে কোন উচ্চ ন্যায়ালয়ত ফখৰুদ্দিন আলী আহমেদে আইনৰ অনুশীলন আৰম্ভ কৰিছিল আৰু ইয়াৰ উত্তৰটো হৈছে লাহোৰ উচ্চ ন্যায়ালয় 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসম চৰকাৰী ভাষা আইন 1960 গৃহীত হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে বিমলা প্ৰসাদ চলিহা 18 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি গুৱাহাটীস্থিত কোনখন হাইস্কুলত অতি কম দিনৰ বাবে গোপীনাথ বৰদলৈ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল আৰু ইয়াৰ উত্তৰটো হৈছে সোণাৰাম হাইস্কুল 19 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া কোনটো
চনত ব্ৰিটিছসকলে প্ৰশাসনিক উদ্দেশ্যৰ বাবে অসমক ৰাজনৈতিকভাৱে বংগৰ পৰা পৃথক কৰিছিল আৰু এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইটো হৈছে 1874 চনত মনত ৰাখিব 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অসমৰ প্ৰথম বিধানসভা ক'ত আৰম্ভ হৈছিল আৰু এইটো জানো আমি শ্বিলঙত 21 নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে অসম বিধানসভা উদ্বোধন কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1937 চনৰ 7 এপ্ৰিল তাৰিখে 22 নম্বৰ প্ৰশ্নটো হৈছে পূব বংগ আৰু অসম বিধান পৰিষদ কোনটো চনত আৰম্ভ কৰা হৈছিল আৰু এইটো জানিব লাগিব আৰু এইটো হৈছে 1905 চনত 23 নম্বৰ প্ৰশ্নটো হৈছে 1937 চনত অসমৰ প্ৰথমটো প্ৰাদেশিক নিৰ্বাচনৰ সময়ত যাৰ ফলত অসমৰ প্ৰথমখন প্ৰাদেশিক চৰকাৰ গঠন হৈছিল আৰু জনাদেশ অনুসৰি কোনটো দল একক বৃহত্তম দল হৈ পৰিছিল তেতিয়া আৰু এইটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ 24 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 24 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা কোন আছিল আৰু এইটো আমি জানো লোকপ্ৰিয় গোপীনাথ বৰদলৈ 25 নম্বৰ প্ৰশ্নটো হৈছে সৈয়দ মহম্মদ ছাদুল্লাৰ নেতৃত্বত প্ৰথমখন প্ৰাদেশিক চৰকাৰ মাত্ৰ 1 বছৰ আৰু 171 দিন বৰ্তি আছিল এই চৰকাৰখনৰ পতন কেনেকৈ হৈছিল আৰু এইটো আমি জানো অনাস্থা ভোটৰ জৰিয়তে এই চৰকাৰখনৰ পতন হৈছিল 26 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ পিছত অসমৰ কোনগৰাকী কাৰ্যকৰী ৰাজ্যপাল অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হৈছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব এইটো স্বাধীনতাৰ পিছত অসমৰ কোনগৰাকী ৰাজ্যপাল অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হৈছিল আৰু তেওঁ হৈছে ছাৰ ৰোনাল্ড ফ্ৰান্সিছ লজ 27 নম্বৰ প্ৰশ্নটো হৈছে 1947 চনৰ পৰা 1949 চনলৈ অসমৰ কোনগৰাকী প্ৰাক্তন ৰাজ্যপালে পাকিস্তানৰ প্ৰথম উচ্চায়ুক্ত হ'ব এইটো হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ হৈছে শ্ৰীপ্ৰকাশ 28 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী প্ৰাক্তন ৰাজ্যপাল মাদ্ৰাজ 1952 পৰা 56 আৰু মুম্বাইৰ 1956 পৰা 62 ৰাজ্যপাল আছিল আৰু তেওঁ হৈছে শ্ৰীপ্ৰকাশ ইয়াৰ পিছত আমি চাম শ্ৰীপ্ৰকাশক লৈ আমি কেইবাটাও প্ৰশ্ন প্ৰস্তুত কৰিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ দুজন প্ৰাক্তন প্ৰধানমন্ত্ৰী এলাহাবাদ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল এইটো জানিব লাগিব পাছলে এইটো লোকসভা সমষ্টিৰ পৰা 1952 চনত প্ৰথমগৰাকী সাংসদ হিচাপে অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপাল নিৰ্বাচিত হৈছে বুলি খুজিছে আৰু ইয়াৰ উত্তৰ হৈছে শ্ৰীপ্ৰকাশ আমি আজি বাকিখিনি আলোচনা কৰা নাই কেৱল অনলাইনৰ মোডত কুৱেশ্যনসমূহ আলোচনা কৰি আছোঁ যাতে কম সময়ৰ ভিতৰত আমি 60টা কুৱেশ্যন একেটা ভিডিঅ'তে কভাৰ কৰিব পাৰোঁ সেইকাৰণে আমি ডিপলি এইখিনি এনালাইচিছ কৰা নাই জাষ্ট আমি প্ৰশ্ন আৰু উত্তৰটোহে কৈ আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰীপ্ৰকাশে কোনখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় 31 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ পিছত 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল আৰু তেওঁ হৈছে জয়ৰাম দাস দৌলত ৰাম খুব গুৰুত্বপূৰ্ণ 32 নম্বৰ প্ৰশ্নটো হৈছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছে এইটো খুব গুৰুত্বপূৰ্ণ কোনে গোপীনাথ বৰদলৈক আমি জানো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি আৰু কোনে তেওঁ এই উপাধি প্ৰদান কৰিছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে জয়ৰাম দাস দৌলত ৰাম মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ 33 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 33 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী অসমৰ প্ৰাক্তন ৰাজ্যপাল উৰিষ্যাৰ ৰাজ্যপাল আৰু পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আৰু ইয়াৰ উত্তৰটো হৈছে সৈয়দ ফজল আলী 34 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 34 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী প্ৰাক্তন ৰাজ্যপাল ৰাজ্য পুনৰ্গঠন আয়োগৰ মুৰব্বী আছিল আৰু ইয়াৰ উত্তৰটো হৈছে সৈয়দ ফজল আলী 35 নম্বৰ প্ৰশ্নটো হৈছে খান সাহেব খান বাহাদুৰ নাইটহুড আদিকে বিভিন্ন বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে উপাধি লাভ কৰা অসমৰ প্ৰাক্তন ৰাজ্যপালগৰাকী কোন আছিল আৰু তেওঁ হৈছে সৈয়দ ফজল আলী 36 নম্বৰ প্ৰশ্নটো হৈছে 1955 পৰা 1957 চনলৈ অসমৰ কোনগৰাকী প্ৰাক্তন ৰাজ্যপাল ভাৰতীয় সেনাবাহিনীৰ সেনাপ্ৰধান আছিল আৰু তেওঁ হৈছে জেনেৰেল সত্যৱন্ত মল্লানা শ্ৰীনাগেশ অৱসৰপ্ৰাপ্ত তেওঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 37 নম্বৰ নাগালেণ্ডৰ প্ৰথমজন ৰাজ্যপালগৰাকী কোন যিয়ে দুবাৰকৈ অসমৰ ৰাজ্যপাল হৈছিল আৰু তেওঁ হৈছে বিষ্ণু সাহাই 38 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দুবাৰকৈ অসমৰ ৰাজ্যপাল হোৱা কোনগৰাকী প্ৰাক্তন ৰাজ্যপালক 1951 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্পাদক পদৰ প্ৰস্তাৱ দিয়া হৈছিল যিটো তেওঁ গ্ৰহণ কৰা নাছিল আৰু ইয়াৰ উত্তৰ হৈছে ব্ৰজকুমাৰ নেহেৰু 39 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন প্ৰাক্তন ৰাজ্যপালে ভাৰতত নিৰ্বাচনী সংস্কাৰ কিতাপখন লিখিছিল আৰু ইয়াৰ উত্তৰটো হৈছে লালন
প্ৰসাদ সিং 40 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া কোনগৰাকী অসমৰ প্ৰাক্তন ৰাজ্যপালে ৰাজ টু স্বৰাজ নামৰ কিতাপখন লিখিছিল আৰু ইয়াৰ উত্তৰ হৈছে এছ.কে. সিনহা 41 নম্বৰ প্ৰশ্নটো হৈছে ৰাজস্থানৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা অসমৰ কোনগৰাকী প্ৰাক্তন ৰাজ্যপালে কাৰ্যনিৰ্বাহৰ কালতে মৃত্যুবৰণ কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে শিৱচৰণ মাথুৰ 42 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী প্ৰাক্তন ৰাজ্যপাল স্বাধীনতাৰ পাছত বিহাৰৰ প্ৰথমগৰাকী ৰাজ্যপাল হৈছিল আৰু তেওঁ হৈছে জয়ৰাম দাস দৌলেতৰাম মনত ৰাখিব 43 নম্বৰ প্ৰশ্নটো হৈছে তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমৰ ব্যক্তিগৰাকী কোন আছিল আৰু তেওঁ হৈছে দেৱানন্দ কোঁৱৰ মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ 44 নম্বৰ প্ৰশ্নটো হৈছে দেৱানন্দ কোঁৱৰ ৰাজ্যপাল হোৱা ভাৰতীয় ৰাজ্য তিনিখনৰ নাম কি বুলি সোধাইছে আৰু ইয়াৰ উত্তৰটো হৈছে বিহাৰ ত্ৰিপুৰা আৰু পশ্চিম বংগ 45 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো ৰাষ্ট্ৰপতি শাসনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু তেওঁ হৈছে যোগেন্দ্ৰনাথ হাজৰিকা 46 নম্বৰ কুৱেশ্যনটোলৈ আহিছো আমি এতিয়া 46 নম্বৰ কুৱেশ্যনটো হৈছে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসনৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু ইয়াৰ উত্তৰ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া অসমত ৰাষ্ট্ৰপতিৰ দ্বিতীয়টো শাসনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰ উত্তৰ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ 48 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি অসমত ৰাষ্ট্ৰপতিৰ দ্বিতীয়টো শাসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু ইয়াৰ উত্তৰ হৈছে কেশৱ চন্দ্ৰ গগৈ টাইপিংটো ভুল হৈ আছে কি এটা বাংলা ভাষাৰ আহি পৰিছে কথা নাই এটা কেশৱ চন্দ্ৰ গগৈ মনত ৰাখিব ইয়াৰ পিছৰ 49 নম্বৰ কুৱেশ্যনটো হৈছে অসমত ৰাষ্ট্ৰপতিৰ তৃতীয়টো শাসনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু তেওঁ হৈছে কেশৱ চন্দ্ৰ গগৈ 50 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া অসমত ৰাষ্ট্ৰপতিৰ তৃতীয়টো শাসনৰ পাছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল আৰু তেওঁ হৈছে হিতেশ্বৰ শইকীয়া 51 নম্বৰ প্ৰশ্নটোলৈ আহিছো অসমত চতুৰ্থবাৰ ৰাষ্ট্ৰপতিৰ শাসনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু তেওঁ হৈছে প্ৰফুল্ল কুমাৰ মহন্ত 52 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 52 নম্বৰ প্ৰশ্নটো হৈছে অসমত চতুৰ্থটো ৰাষ্ট্ৰপতি শাসনৰ পাছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল আৰু তেওঁ হিতেশ্বৰ শইকীয়া 53 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী নাম কি আছিল আমি জানো তেওঁ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ 54 নম্বৰ কুৱেশ্যনটোলৈ আহিছো আমি এতিয়া অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰীৰ নাম কি আৰু তেওঁ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ 55 নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভাত সৈয়দা আনোৱাৰা তাইমুৰে কিমানবাৰ প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে 4বাৰ তেওঁ প্ৰতিনিধিত্ব কৰিছিল 56 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অষ্ট্ৰেলিয়াত মৃত্যুবৰণ কৰিছিল আৰু তেওঁ হৈছে সৈয়দা আনোৱাৰা তাইমুৰ 57 নম্বৰ কুৱেশ্যনটো হৈছে সৈয়দা আনোৱাৰা তাইমুৰ আৰু কেশৱ চন্দ্ৰ গগৈ মন্ত্ৰীসভাত অসমৰ শিক্ষামন্ত্ৰী কোন আছিল আৰু তেওঁ হৈছে হিতেশ্বৰ শইকীয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছিল লোকসভাৰ সাংসদ হিচাপে তৰুণ গগৈ কেইবাৰ নিৰ্বাচিত হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 6বাৰ তেওঁ নিৰ্বাচিত হৈছিল 59 নম্বৰ কুৱেশ্যনটো হৈছে 2021 চনত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা দিয়া হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে পদ্মভূষণ বঁটা তেওঁক প্ৰদান কৰা হৈছিল 60 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া কোন দুগৰাকী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিধানসভাৰ অধ্যক্ষ আছিল আৰু ইয়াৰ উত্তৰটো হৈছে মহেন্দ্ৰ মোহন চৌধুৰী আৰু যোগেন্দ্ৰনাথ হাজৰিকা বন্ধু-বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু আজি আমি টোটেল 60টা অনলাইনৰ কুৱেশ্যনসমূহ আলোচনা কৰিলো তো ভালদৰে থাকক ভালদৰে প্ৰিপাৰেচন চলাই যাওক থ্যাংক ইউ ধন্যবাদ আৰু যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলো পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছো ধন্যবাদ জয়